নমস্কাৰ বন্ধুসকল, ভাত পানী খালেনে বাৰু? আমিও খালো। আজি ৰাতি সাঁজত বনাইছিলো একেবাৰে সহজকৈ পৰ্ক কাৰী। তাৰ বাবে এইফালে গাহৰি মাংসখিনি প্ৰথমতে বইল কৰি লৈছো। তাৰপিছতে এইফালে বিলাহী এটা, আলু এটা আৰু এইফালে তেজপাত, পিঁয়াজ আৰু কেঁচা জলকীয়া লৈ লৈছো আৰু অকণমান তেল দি সেইখিনি তেলতে অলপ সময় ভাজিছো। পিঁয়াজখিনি অলপমান ভজাৰ পাছতে কেঁচা বিলাহীখিনি দি দিছো। অকণমান কেঁচা কেঁচা ভাৱটো যোৱালৈকে গোটেইখিনি ভালদৰে ভাজি লৈছো। তাৰ পাছতে সোৱাদ অনুসৰি নিমখ দিছো আৰু এইফালে হালধি দিছো। মছলা বুলিবলৈ এইফালে গৰম মছলা অকণমান দি দিছো আৰু কাশ্মীৰী ৰেড চিলি অকণমান কালাৰটোৰ কাৰণে সেইটো ব্যৱহাৰ কৰিছো। বাকী একো মছলা ব্যৱহাৰ কৰা নাই। আৰু ইয়াৰ পিছতে অকণমান লাগি নধৰিবলৈ পানী দি দিছো আৰু ইয়াতে বইল কৰি থোৱা গাহৰিখিনি দি দিছো আৰু আলুকেইটাও লগতে দি দিছো। এইখিনি ভালদৰে মিলাই অলপ সময়ৰ বাবে ভালদৰে ভাজি লৈছো। আচলতে মই গাহৰি মাংসটো বৰ বিশেষকৈ নাখাওঁ যদিও আমাৰ মানুহজনে খাই ভাল পায়, সেয়েহে তেওঁ মাজে মাজে আনি থাকে আৰু মই এয়া বনাই থাকিব লগা হয়। আৰু এনেকৈ ভিডিঅ' এটা দুটা কৰি থৈ দিওঁ। ভালদৰে ভাজি লোৱাৰ পাছতে অকণমান পানী দি ঢাকন লগাই দিছো আৰু উতল অহাত কেঁচা ধনিয়া অকণমান কাটি দিছো। আকৌ অকণমান দেৰি ঢাকন লগাই সিজিবলৈ দি এইখিনি অফ কৰি দিলো আৰু এইফালে ৰেডি হৈ গ'ল পৰ্ক কাৰী। নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহিছো দেই।